নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই এতিয়া উপস্থিত আছোঁ লখৰা ৰোড। মোৰ সেইফালে আছে AK আজাদ ৰোড। আপুনি পল্টন বজাৰ ফালৰ পৰা আহিলে বৰ্ষাপাৰা যাব পাৰে আৰু আপুনি লখৰা যাব পাৰে, লালগণেজ যাব পাৰে। এই ৰাস্তাটোত এখন ফ্লাইঅভাৰ বনাই আছে, এইটো চাওক। মই আজি আপোনাক ফ্লাইঅভাৰ সম্পৰ্কে যিখিনি কথা ক'ম সেইখিনি কথা আপোনাক কোনো নক'ব, কাৰণ গুৱাহাটীবাসীয়ে ভাবি আছে যে ফ্লাইঅভাৰ গুৱাহাটীবাসীৰ যান জঁট কমিবৰ কাৰণে বনাই থকা বুলি গুৱাহাটীৰ নাগৰিকে ভাবি আছে। কিন্তু মই তেওঁলোকৰ ভুলটো ভাঙি দিব বিচাৰি আছোঁ। যেতিয়া মালিগাঁৱত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিছিল, তেতিয়াই তেওঁ কৈছিল যে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত খেল চাবলৈ এখন উৰণীয়া সেতু বনোৱা হ'ব। আপুনি ভাবক, অসম এখন ইমান দুখীয়া ৰাজ্য, তাতে আপোনাৰ বছৰৰ মূৰত এদিন ক্ৰিকেট খেল হ'ব। সেই ক্ৰিকেট খেল চাবলৈ আপোনাৰ এখন ফ্লাইঅভাৰ বনাব। আপুনি নিজে ভাবক, মানে কিমান অলাগতিয়াল এটা কথা হয়। আৰু উৰণীয়া সেতু যে বনাই আছে, এইটো একমাত্ৰ কাৰণ হ'ল উৰণীয়া সেতুত লোহা প্ৰয়োজন হয়, চিমেণ্ট আৰু ষ্টীল প্ৰয়োজন হয়। এই লোহা, ষ্টীল, চিমেণ্ট এইবোৰ মানে ফেক্টৰীত বনাই থাকে। এইবোৰ বনাই ক'ত মানে ব্যৱহাৰ কৰিব? এইবোৰ অকলটো বনাই থাকিলে নহ'ব, এইবোৰ বিক্ৰী হ'ব লাগিব। বিক্ৰী কেতিয়া হ'ব? যেতিয়া এইটো ইউজ হ'ব, ব্যৱহাৰ হ'ব। ব্যৱহাৰ কেতিয়া হ'ব? যেতিয়া ফ্লাইঅভাৰ বনাব, তেতিয়া ব্যৱহাৰ হ'ব। আৰু এইটো কাৰণে মানে ফ্লাইঅভাৰটো বনাই আছে যাতে ফেক্টৰীৰ মালবিলাক ব্যৱহাৰ হয়। আৰু সেইকাৰণে আপোনাৰ গুৱাহাটীত যিমান ফ্লাইঅভাৰ বনাই আছে চব এইটো কাৰণে বনাই আছে। কিন্তু গুৱাহাটী মানুহ ভাবি আছে গুৱাহাটীৰ পূৰা দিল্লী মুম্বাই হৈ যাব। মই কৈ আছোঁ, কোনো দিল্লী মুম্বাই নহয়। মই কৈ আছোঁ, এইটো চাওক, এই মেচিনটো আছে। এই মেচিনটো মানে মুভমেণ্ট কৰাৰ কাৰণে তাক জাগা লাগিব। এই জাগাৰ কাৰণে আপোনাক এই গছডাল চাওক, এই গছডাল চাইছে? এই গছডাল মানে কাটিব লাগিব। আৰু এই গছডাল নাকাটিলে এই মেচিনটো মানে মুভমেণ্ট নহ'ব। এইটো মেচিনটো মানে ঘূৰাব নোৱাৰিব। সেইকাৰণে গছডাল কাটিব লাগিব। আপুনি আজি ভালদৰে চাই লওক, এই গছডাল আপুনি কালিৰ পৰা দেখা নাপাব, এইটো আজি ৰাতি কাটি দিব। তো সেইকাৰণে মই ভিডিঅ' বনাই আছোঁ। এইটো মই খবৰ পাই কিনে মই আহি গৈছোঁ ইয়াত ভিডিঅ' বনাবৰ কাৰণে। ইয়াত যিবিলাক মানুহ আছে, ইয়াত বহুত বেংগলী মানুহ আছে, বেংগলী মানুহ। মইতো শুনি আছিলোঁ যে বেংগলী মানুহবিলাক মানে বহুত মানে ব্ৰেইন আছে, মাথা আছে, মই এনেকৈ শুনি আছিলোঁ। কিন্তু মই এতিয়া দেখা পালোঁ কোনো মাথা নাই। বেংগলী মানুহৰ মানে কোনো মাথা নাই, সেইটো মই এতিয়া বুজি পাই আছোঁ। কাৰণ এই বেংগলী মানুহবিলাক বুজি পোৱা নাই যে ফ্লাইঅভাৰটো কিয় বনাই আছে, এইটো গছ কিয় কাটি আছে, কাটিব এইটো সুধিব পৰা নাই। কাৰণ কিয় গছ কাটিলে যে আপোনাৰ মানে বহুত দিগদাৰী হয়, এইটো বেংগলী মানুহবিলাক বুজি পোৱা নাই। সেইকাৰণে মোৰ ভিডিঅ' চাই কিনে বুজি লওক। যিমান ইয়াত মানুহ আছে চবেই আহি কিনে এই গছটো সাৱটি ধৰক। কাটিব নিদিব, কাটিব মানা কৰি দিয়ক, এইটো কৰক। তেতিয়া মানে চৰকাৰটো বুজি পাব যে মানুহ গছক ভাল পায়। এই গছ কাটি থাকিব, মানুহ মুখ মেলি চাই থাকিব, এনেকুৱা নহয়। গছ কাটিলে মানুহ গছটো সাৱটি ধৰিব লাগে। তো ইয়াত যিবিলাক মানুহ আছে সেইবিলাকে ধৰিব লাগিব, বেলেগ মানুহ আহিতো এইটো নকৰে। ইয়াত বহুত মানুহ আছে, মই চাইছোঁ ইয়াত বহুত বেংগলী মানুহ আছে, বেংগলী মানুহ। এইবিলাকতো বহুত মাথা থকা মানুহ আছে। মাথাবিলাক কি হৈ গ'ল? মাথাবিলাক মানে নাইকিয়া হৈ গ'ল। তো এইকাৰণে মই কৈ আছোঁ যে আপোনালোকে বুজক, আপোনালোকে সোধক যে ফ্লাইঅভাৰ কিয় বনাই আছে, এইটো সোধক। এইটো সুধিলে চব ওলাই যাব। আৰু বেংগলী মানুহটো বহুত টেলেণ্ট আছে, এইটো সুধিব পাৰে। কিন্তু টেলেণ্টটো মানে এতিয়া মানে গায়ব হৈ গ'ল। অকল মই ভিডিঅ' বনাই আছোঁ, এনেকুৱাতো নহয় যে অকল গুৱাহাটীত অকল মই আছোঁ, বহুত মানুহ আছে। বাকী মানুহবিলাক চুপচাপ আছে। বাকী মানুহবিলাক মুখবিলাক খুলিব লাগে। চাওক কেনেকুৱা অৱস্থা হৈ গৈছে। একদম মানে চবৰ দিগদাৰী হৈ আছে, কিন্তু কোনো নকয়।
দিগদাৰীটো চবৰ হৈ আছে, কিন্তু কোনো আপোনাৰ নক'ব মানে, অকল ময়ে ক'ব লাগিব ভিডিঅ' বনাই দিম। তো ঠিক আছে, ময়ে কৈ থাকিম, বেলেগ মানুহটো নক'বই। ঠিক আছে, ধন্যবাদ।